ৰজা ৰাণী সহযোগ কৰিছে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো নিহাৰ নেচাৰেলছ হেয়াৰ অইল আৰু গুড নাইট গোল্ড ফ্লাছ উইথ ভিজিবল ফ্লাছ ভাইপাৰ্ছ ছাৰ আহিলে মিল বন্ধ হ'ল কি নহ'ল হা চুৰ কৰিবলৈ আৰম্ভ কৰিলি হা যিদিনাখনি ধৰিম নহয় গম পাবি লোহা বিকি পইচা খোৱা হলকে তেজ বাহিৰ কৰি দিম হা এইটো লওক তোমালোকৰ এই স্বভাৱটোৱে মোৰ ভাল লাগে পইচা দিবলৈ ভাবি নাথাকা সম্পূৰ্ণ আছেনে আছে তোমালোকৰ দাদাও সেই একেই পইচাৰ ক্ষেত্ৰত সেইকাৰণে তোমালোকে ফোন কৰাৰ লগে লগে তাক ঘৰত গৈ মই বুজাই থৈ আহিছোগৈ ছাৰ তাৰ ঘৰত মানে চন্দৰ আপোনাকতো কেছটো নল'বলৈ কৈছিলোঁ ঘৰলৈ গ'ল কিয় মই গছৰ আগত পানী নিদিওঁ গুৰিত দিওঁ গুৰিত দিলে ডাল পাতে পাবই বুজা নাই কেতিয়াবা আকৌ মোৰ কথা মই নিজেই বুজি নাপাওঁ এই ডোণ্ট মাইণ্ড হা বি চিৰিয়াছ সি যদি থানাত কমপ্লেইন দিবলৈ যায় থানাত অকল ময়ে নাথাকোঁ আৰু বহুত মানুহ থাকে যদি কোনোবাই এছ পি ছাৰক ঘটনাটো কৈ দিয়ে তেতিয়া তোমালোকে পইচা দিয়াৰ পাছতো মই কিন্তু তাৰ কেছটো নোলোৱাকৈ থাকিব নোৱাৰিম থেংক ইউ কাম কৰাৰ আগত থেংকছ দিব নাপায় নহয় আচ্ছা চন্দ্ৰক তুমি কিহৰ কাৰণে ফচাব বিচাৰিছিলা প্ৰেম চকুৱে কথা কয় তোমাৰ প্ৰেমেই তাক যিজনী ছোৱালীয়ে ভাল পায় সেইজনী ছোৱালী তোমাৰো পচন্দ ছোৱালীজনীৰ আগত তাক বদনামী কৰিবৰ কাৰণে প্লেন কৰিলা হয় দেখিলা মোৰ ছিক্স চেন্স দেখিলা আচ্ছা এই ছোৱালীজনী কোন বৈষ্ণৱী ধুনীয়া হ'ব চাগে বাৰু ঠিক আছে দিয়া আহোঁ বলক চন্দ্ৰ তোক মোৰ হ'বলৈ কৈছিলে নাই চন্দ্ৰ এই ল'ৰাটো মানে কথাবোৰ একেবাৰে বুজি নাপায় চন্দ্ৰ তোক মোৰ হ'বলৈ কৈছিলে নাই চন্দ্ৰ পুৰুষনেৰে মোৰ বুকুতে ছবিয়া ইয়াক মানে চন্দ্ৰ তই শুনিছনে নাই
তোক কালি ৰাতি মই ইমান ভালকৈ কথাবোৰ বুজালো তথাপিও তোৰ খংটো কমা নাই কিয় চা চন্দ্ৰ তোৰ কষ্টবোৰ মই বুজি পাওঁ তইয়োতো মোৰ কষ্টবোৰ বুজ পুৱাই ডেটিৰ লগত মই তোৰ বাবে আকৌ মই তৰ্ক কৰিছোঁ তই যে মোক সুখত থাকিব পাৰিবি সেই কথাষাৰ ডেটিক মই বুজাইছোঁ তথাপিও তই মোক বুজি পোৱা নাই কিয় হা কি তই মোক বিয়া পাতিব নোৱাৰ কথা ক'ব নোৱাৰা ল'ৰা এটালৈ কোনে বিয়া দিব খেতি কৰিবলৈও মাতি নাই তোৰ ওচৰত মোক খোৱাবি কেনেকৈ হ'ব মই ঘৰতে টিউশ্যন কৰিম দে তই খালি বাহিৰে ঘৰ এটা সাজি দিবি আৰু আমি সৰু সৰু ল'ৰা ছোৱালীৰ বাবে স্কুল এখন সাজিম তোৰ যি মন যায় তাকেই কৰিবি চা ঘৰ চলোৱাৰ দায়িত্ব সম্পূৰ্ণ মোৰ হ'বনে কি মোৰ ইনকামেৰে তই চলিব নোৱাৰ উফ ৰাম কিনো কথাবোৰ ভাবি থাক তই ঐ চন্দ্ৰ ভাল পোৱাত তোৰ মোৰ বুলি কি আছে হা চা যদি ছোৱালী এজনীয়ে ল'ৰাটোৰ ইনকামত চলিব পাৰে তেন্তে ল'ৰাটো চলাত কি আপত্তি আছে হা ঐ চন্দ্ৰ শুনচোন শুনচোন লোকৰ কথা ভাবিবলৈ বাদ দে তই কেৱল তোৰ মোৰ আৰু মাৰ কথা কি ডেটিৰ কথা কোনে ভাবিব তোৰ মনটো সঁচাকৈ বিৰাট ভাল ঢেৰি এডাল নধৰো দে বৰ একেবাৰে লাজটো গাঁৱৰ চবেই জানে যে তয়ে মোৰ ৰজাটো তোৰে হাঁহিটো বহুত দিনৰ মূৰত দেখিছোঁ তোক আৰু মই কেতিয়াও দুখ পাবলৈ নিদিওঁ ঐ চন্দ্ৰ শুনচোন আঘোণতে তোৰে মোৰে বিয়া হ'ব ডেটিক মই বুজাম তয়ো পাৰিলে মাক এবাৰ কাণখন চোৱাবি ঢেৰি এডাল নধৰো যা একেবাৰে ঐ চাচোন চা সেইটো কি উৰিছে চাচোন চা 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 সেইটো 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 সেইফালে সেইফালে অঁ সেইফালে 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 রাবণ যমক ঘরে যায় বাক মন ভেলহ মহাপাপী হয়া স্বর্গ আশা করহ মা দেউতা নাযায় নেকি যাব তেন্তে ওলোৱা নাই যে পেহী আমি যাম বুলি চাগে ৰৈ আছে ৰবা মই সুধি আহোঁ দেউতা দেউতা ওলোৱা সোনকালে সন্ধিয়া হ'ল দেখোন মই ওলাম যোৱা তুমি অকণমান টিভি চোৱা দেৰি হৈ যাব তোমাক মই ভিতৰত যাবলৈ কৈছো নাই বাবু তুমি টিভি চোৱাগৈ যোৱা তাক আপুনি এনেই গালি পাৰিলে পাগল হৈছো যে মই কি হৈছে কওকচোন একো হোৱা নাই তুমি গাড়ীত বহাগে মই ওলাই গৈ আছো
ভাইটিৰ কথাকে ভাবি আছে ন তাক আগৰে পৰা শাসন কৰা হ'লে হয়তো আজি এইটো কণ্ডিশ্যন নহ'লহেঁতেন কি কৰিব লাগিছিল মই তেতিয়াহ'লে এছাৰি এডাল লৈ তাৰ পাছে পাছে দৌৰি ফুৰিব লাগিছিল নেকি কিমান সৰুৰে পৰা মই মজা চলাইছোঁ তুমি নাজানা কোনোদিন নিজৰ কথা চিন্তা কৰি নাপালোঁ বুজি পাওঁ মই কিন্তু হাজাৰ কামৰ মাজতো মানুহে নিজৰ ঘৰখনৰ প্ৰতি দায়িত্ববোৰ পালন কৰিবই লাগিব তুমি কি বুজাব বিচাৰিছা মই মোৰ দায়িত্ব পালন কৰা নাই নেকি মই সেইটো ক'বলৈ খোজা নাই মাথো ভাইটিৰ প্ৰতি অলপমান নজৰ দিয়া হ'লে সি এইবোৰ মানসিকতা নানিলেহেঁতেন কি দৰকাৰ আছিলে সেই বোবা ল'ৰাটোক বদনামী কৰিবলৈ ভাওনাত সি ৰামৰ ভাও কৰে কাৰণে তাক বদনামী কৰিবলৈ এইটো কাম কৰিব লাগিছিল জানো নালাগিছিল কিন্তু এই ক্ষেত্ৰত ভাইটিৰ মই সম্পূৰ্ণ ভুল আছে বুলিও নাভাবোঁ কি অঁ ৰাইজৰ দুখ এটা বোপা ল'ৰা নামঘৰৰ প্ৰত্যেকখন ভাওনাত মেইন ভাও দিব লাগিব বুলি কি কথা আছে বচন দেখোন সি নামাতেও বচন তাৰ লগৰটো স্পীকাৰত মাতে সি কেৱল ভাওহে দিয়ে সেইটো দেখোন সকলোৱে পাৰে আপুনি সঁচাকৈ জানি বুজি কথাটো কৈছে নে ভায়েকৰ দুখ নাই বুলি বুজাবলৈ কৈছে এতিয়া চন্দ্ৰই যদি পুলিচক কমপ্লেইন দিয়ে তেতিয়া কি কৰিব গাঁৱৰ মানুহৰ ওচৰত সন্মানটো গৈছেই পুলিচে তাৰ কমপ্লেইন নলয় দেতি দেতি সন্ধিয়াতে শুলি যে তয়েচোন কৈছিলি দবা কোবোৱাৰ সময়ত শুব নাপায় বুলি মৃতদেহ জানো সাৰ পায় দেতি তই সৰু হৈ থাকোঁতে মই তোৰ দেতি আছিলোঁ জীয়াই আছিলোঁ চাগে এতিয়াতো মই তোৰ দেতি নহয় তোৰ শত্ৰুহে হয় নেকি তই উঠিবি নে মই ভিতৰলৈ সোমাম চাওঁ উঠচোন চাওঁ উঠ চাবি ভালকে দেতি তইনো এনেকুৱা কিয় কৰি আছনো মই কিয় কৈ আছোঁ সেইটো বুজাবলগীয়া হ'লে তোৰ মই বাপেৰেই নহয় জানো তই কি ক'ব খুজিছ তই মোৰ ভৱিষ্যতটোক লৈ ভয় খাই আছ ন কিন্তু দিতি তইতো মোক ভালদৰে জান যে মই কেতিয়াবা এনেকুৱা এটা সিদ্ধান্ত এনেই ল'মনে য'ত মোৰ গোটেই জীৱনটোৰ প্ৰশ্ন জড়িত হৈ আছে প্ৰেমত মানুহ অন্ধ হয় ভুল শুদ্ধৰ বিচাৰ মনে মগজুলৈ আহিব নিদিয়ে তেন্তে চাগে মাও ভুলেই আছিলে মায়ে যেতিয়া তোক ভাল পাই তোলৈ পলাই আহিছিলে তোৰ বোলে ঘৰেই নাছিলে তয়ে কোৱা কথা দেতি মামা কাকাহঁতৰ ঘৰত আছিলি ককাই বোলে মাক তোলৈ বিয়াই নিদিয়ে কিন্তু মায়ে গোসাঁই বিহুৰ দিনাখন তোলৈ পলাই আহিছিলে তাৰ পাছততো তহঁতে কোনোদিনে অসুখী হোৱা নাছিলি মায়ে গোসাঁই বিহুৰ দিনাখন তোলৈ গুচি অহাৰ পাছত এখন খেৰৰ চালিৰে এইটো ঘৰৰ প্ৰথমটো ৰুম সাজিছিলি তেনেকৈতো আজি এই ঘৰটো হ'ল মা ঢুকোৱাৰ পাছত দিনটোৰ প্ৰথমডাল ধূপ তই মাৰ ফটোখনৰ আগত লগাও কাৰণটো কি তই মাক যেনেকৈ ভাল পাৱ তেনেকৈ চন্দ্ৰয়ো মোক ভাল পায় দেতি তোৰ আৰু মাৰ ভাল পোৱা জানি মই চন্দ্ৰৰ লগত গোটেই জীৱনটো সুখী হ'ম বুলি ভাবিছিলোঁ আৰু জানো হ'ম বুলি তই মাথো মোৰ ওপৰত বিশ্বাস ৰাখ জালুক দিয়া চাহ একাপ খাবি ময়ে বনাই আনো ৰ তোৰ নখবোৰো কাটিব হ'লো মই নখ কাটিলে সুত কাটে এতিয়া ৰাতি হ'ল কাইলৈ পুৱাই তোৰ নখকেইটা কাটি দিম মনত পেলাই দিবি
মই মানে বিয়াৰ পাছত দুয়োটাকে চম্ভালিব লাগিব দুয়োটাই অকৰা জীৱাই গা কৰা পিতা মানিব আমি তোমাৰ গায়ে বনে চলিব আজি ঐ চন্দ্ৰ এক্টিংটো নকৰ কিয় 3 বছৰ আগতে কৰা ভাওনা পাহৰিলিয়ে চাগে ঐ ৰাইজে ভাও নকৰিলে বেয়া পাব ৰাইজৰ ভুল ধৰাটো বেয়া কথা উঠ মই বিলাপটো ধৰি গৈছো সীতাক যে ৰাৱণে হৰণ কৰি নিয়ে তাৰ পিছৰটো মই ধৰি গৈছো চাবি ও হাহৰি কিনো বিধি লিখিলা কম পালে ৰাম কম পালে তোমাৰে বিনা মই যাইব কোনো স্থানে ঐ কি কৰি আছ তই এক্টিংটো নকৰ কিয় ঐ একো কেটকুট নাই যে মই বিলাপ গালো পয়াৰ গালো তই তেনেকৈ আছ যে তই প্ৰেক্টিচ কৰিবিনে নাই ক তই এক্টিং কৰিবিনে নাই যদি নকৰ মই সামৰো কিন্তু অ' হে পাপি ৰাৱণ যমক ঘৰে যায় বাক মন ভেলহ মহাপাপী হয়া স্বৰ্গ আশা কৰহ হেই হেই বঢ়িয়া সিংহক ভাৰ্যাক শ্ৰীগাল হুয়া আশা কৰিছ স্বপ্ন জ্ঞানে মনে ৰামচন্দ্ৰ বিনে তোৰ মাথ পায় মনচো নাহি পাৰ্বতী সাবিত্ৰী শচী ৰোহিণী অৰুন্ধতীক যব হৰিতে পাৰহ তবহু শ্ৰীৰামচন্দ্ৰক সীতাক হৰিতে নাহি পাৰবি
কৈ দিলা তুমি চব কথা ফূৰ্তিত কৈছোঁ মই নাই কোৱা তোমাৰ বাবে ক'বলৈ বাধ্য হ'লোঁ মোৰ বাবে হা মোৰ বাবে হা মই কৰিলোঁ হা ৰজা ৰাণী সহযোগ কৰিলে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো निहार नेचुरल्स हेयर ऑयल আৰু গুড নাইট গোল্ড ফ্লাছ উইথ ভিজিবল ফ্লাছ वाइपर्स